আজি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৩ সংখ্যক মৃত্যুবাৰ্ষিকী সমগ্ৰ অসমৰ লগতে যোৰহাটৰ ৰেৱকান্ত পাব্লিক হাইস্কুলৰ প্ৰাংগণত যোৰহাটৰ কেন্দুগুৰি সপ্তম সংগীত বিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত কৰে শিল্পী দিৱস। সপ্তম সংগীত বিদ্যালয়ৰ অধ্যক্ষ প্ৰাঞ্জল দত্তই আগধৰা অনুষ্ঠানটোত পোনপ্ৰথমে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সংগীত শিল্পী মিহিৰ বেজবৰুৱা আৰু পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই। অনুষ্ঠানটিতে বিশিষ্ট সংগীত শিল্পী মিহিৰ বেজবৰুৱাক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে উপস্থিত থাকে অসম সন্তান সংগীত পৰিচালক উদ্দীপন শৰ্মা। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী দিৱসটি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্য পৰিৱেশনেৰে জীপাল কৰি তোলা অনুষ্ঠানটোত বিদ্যালয়খনৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী অভিভাৱক স্থানীয় ৰাইজ উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ 8। ইতিমধ্যে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ সপ্তম সংগীত বিদ্যালয় চৌহদত আছে। মই সকলোকে ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ প্ৰাংগণলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ শ্ৰদ্ধাৰ খোল বিভাগৰ শিক্ষক শ্ৰদ্ধাৰ লাইফৰ যোগেদি মই সমূহ অসমীয়াবাসী ৰাইজক ভোগালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি অনুষ্ঠানটো চাই খুবেই ভাল লাগিছে। সকলো সৰু সৰু ল'ৰা ছোৱালীবিলাক নাচিছে গাইছে, আপোনালোকে চাব পাৰে। বহুত সুন্দৰকৈ পাৰফৰ্মেঞ্চ কৰিছে আৰু সকলোকে জনালোঁ মই নতুন বছৰৰ শুভেচ্ছা আৰু সকলোকে আগবাঢ়ি যাবলৈ, ভৱিষ্যতে আগবাঢ়ি যাবলৈ সকলোকে শুভকামনা জনালোঁ। নমস্কাৰ জনাইছোঁ আৰু আজি আমাৰ সপ্তম সংগীত বিদ্যালয়ে আয়োজন কৰা শিল্পী দিৱসৰ এই উপস্থিত থাকি আমাৰ সহযোগিতা আগবঢ়াৰ বাবে সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সুন্দৰৰ পূজাৰী, বিশ্ববিশ্ৰুত শিল্পী, সুন্দৰৰ সাধক, আমাৰ অসমীয়া সংগীত জগতৰ অন্যতম আজন্ম শিল্পী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সশ্ৰদ্ধ প্ৰণাম জনাই তেখেতৰ সৃষ্টিৰাজিক আমাৰ নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিবৰ
উদ্দেশ্যেৰে সপ্ত সংগীত বিদ্যালয়ে পদক্ষেপ হাতত লৈছে আৰু সেই শিল্পীজনক সশ্ৰদ্ধ প্ৰণাম জনাই আজি আমি এটি চমু অনুষ্ঠান আয়োজন কৰিছিলোঁ। সপ্ত সংগীত বিদ্যালয়ৰ সকলো বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক সামৰি সংগীত নৃত্য বাদ্য সকলো বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আজি আমাৰ শিল্পী দিৱসৰ এই বিশেষ অনুষ্ঠানটো আয়োজন কৰিছোঁ, যাতে আমাৰ প্ৰজন্মৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমি আমাৰ অসমীয়া সংস্কৃতিৰ সংগীতক আমাৰ অসমীয়া সংগীতক জীয়াই ৰাখি বিশ্ব দৰবাৰলৈ আমি লৈ যাব পাৰোঁ। সেই প্ৰয়াসেৰে আমাৰ সপ্ত সংগীত বিদ্যালয়ে আজি এই শিল্পী দিৱসৰ অনুষ্ঠানটি আয়োজন কৰিছে। নমস্কাৰ। আজি অসমীয়া সমাজ সংস্কৃতিৰ অন্যতম খনিকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শুভ মৃত্যু তিথি। তেখেতলৈ আমি প্ৰথমতে সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আজি তেখেতে যি নিজস্ব বৈশিষ্ট্যৰে অসমীয়া সংস্কৃতিৰ কাৰণে এটা স্বকীয় ধাৰাৰ সৃষ্টি কৰি থৈ গ'ল। সেই উদ্দেশ্যে আজি আমাৰ সপ্ত সংগীত বিদ্যালয়ে তেখেতৰ সৃষ্টিৰাজিক লৈ পেলাই কিছু অনুষ্ঠান পৰিৱেশন কৰিছে। গতিকে আশা ৰাখিছোঁ ভৱিষ্যত প্ৰজন্মই তেখেতৰ এই সৃষ্টিৰাজিসমূহ যাতে জীয়াই ৰাখিব পাৰে, সেই উদ্দেশ্যে আজি অনুষ্ঠানখিনি পৰিৱেশিত হৈছে। আৰু এনেদৰে আমি তেখেতৰ অমৰ সৃষ্টিৰাজি ভৱিষ্যতে প্ৰজন্মই জীয়াই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিম বুলি প্ৰতিশ্ৰুতি কৰিছোঁ।